নমস্কাৰ আপুনি চাই আছে DY365 ডিজিটেল অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী আৰু এবাৰ ৰাজ্যত আমি দেখিবলৈ পাইছো উৎখাত হ'ল আন এক অবৈধ মাদ্ৰাছা আৰু সেই অবৈধ মাদ্ৰাছাখনৰ শিক্ষকৰ মোবাইলত পোৱা গৈছে অশ্লীল ভিডিঅ' মাদ্ৰাছাখনৰ কিশোৰৰ মোবাইলতো অশ্লীল ভিডিঅ' পাইছে আৰু তাৰ পিছতে হতবাক হৈ পৰিছে সকলো কি ঘটিছে আসলতে এই মাদ্ৰাছাখনত আমি জনাম সবিশেষ অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী আৰু ৰাজ্যত উৎখাত হ'ল আন এক অবৈধ মাদ্ৰাছা অবৈধ মাদ্ৰাছাখনৰ শিক্ষকৰ মোবাইলত পোৱা গৈছে অশ্লীল ভিডিঅ' মাদ্ৰাছাখনৰ কিশোৰৰ মোবাইলতো পোৱা গৈছে অশ্লীল ভিডিঅ' আৰু এই ঘটনা এতিয়া সকলোকে হতবাক কৰি তুলিছে অনেধৰণৰ ঘটনা এটা ৰাজ্যক হতবাক কৰি তুলিছে আৰু এখন মাদ্ৰাছা যি ঘটনা ঘটি আছে সেই ঘটনা আসলতে এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে সকলোখিনি তথ্য ইটোৰ পাছত সিটো তদন্তত লাভ কৰিছে মাদ্ৰাছাখনৰ বৈধতাৰ প্ৰমাণ দেখুৱাব নোৱাৰিলে সাইফুল ইছলাম নামৰ এজন লোকে জালত পৰিছে মাদ্ৰাছা তথাকথিত শিক্ষক সাইফুল ইছলাম আৰু যাৰ বাবে আৰক্ষীয়ে আটক কৰে শিক্ষক সাইফুল ইছলামক আৰু লগতে পলাবলৈ চেষ্টা চলোৱা 15 শিশু কিশোৰক উদ্ধাৰ কৰিছে বুলি জানিব পৰা যায় কেইবাখনো জিলাৰ পৰা মাদ্ৰাছাখনলৈ অনা হৈছিল শিক্ষাৰ্থী মৰিগাঁৱৰ লাহৰীঘাটত নিশা চলিছিল আৰক্ষীৰ অভিযান আৰু সেই অভিযানতে উৎখাত হ'ল এই অবৈধ মাদ্ৰাছাখন জালত পৰিল মাদ্ৰাছাৰ তথাকথিত শিক্ষক সাইফুল ইছলাম স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে উৎখাত কৰিলে অবৈধ মাদ্ৰাছাখনৰ কিশোৰৰ মোবাইলত অশ্লীল ভিডিঅ' মাদ্ৰাছাখনৰ শিক্ষকৰ মোবাইলত অশ্লীল ভিডিঅ' আৰু এই ঘটনাই আসলতে সকলোকে হতবাক কৰি তুলিছে কি চলিছিল আসলতে সেই মাদ্ৰাছাখনত আৰু এই ঘটনাই এতিয়া সকলোৰে দৃষ্টি সকলোৰে চকু কপালত তুলিছে অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে অসম আৰক্ষী বৰ্তমান সময়ত কঠোৰ হৈ পৰিছে ৰাজ্যত উৎখাত হ'ল এখন অবৈধ মাদ্ৰাছা আৰু এইখন মাদ্ৰাছাত যি কিশোৰ গৈছিল শিক্ষা ল'বলৈ বুলি সেই কিশোৰৰ মোবাইলত অশ্লীল ভিডিঅ' পোৱা গৈছে শিক্ষকৰ মোবাইলত অশ্লীল ভিডিঅ' পোৱা গৈছে আসলতে এই মাদ্ৰাছাখনত শিক্ষকতা দান কৰা হৈছিল নে আন কিবা জঘন্য ঘটনা সংঘটিতৰ এয়াসমূহ চলি আছিল আসলতে সেই সন্দৰ্ভত সকলোৰে চকু কপালত উঠিছে সকলো হতবাক হৈ পৰিছে আৰু বৰ্তমান সময়ত আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে তদন্ত কৰি আছে স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে উৎখাত কৰে এই অবৈধ মাদ্ৰাছাখন মৰিগাঁৱৰ লাহৰীঘাটত নিশা চলিছিল আৰক্ষীৰ অভিযান আৰক্ষীৰ এই অভিযানতে উৎখাত হ'ল এই অবৈধ মাদ্ৰাছাখন আৰু জালত পৰিল মাদ্ৰাছাৰ তথাকথিত শিক্ষক সাইফুল ইছলাম মাদ্ৰাছাখনৰ বৈধতাৰ প্ৰমাণ দেখুৱাব নোৱাৰিলে সাইফুলে আৰু যাৰ বাবে আৰক্ষীয়ে আটক কৰে শিক্ষক সাইফুল ইছলামক লগতে পলাবলৈ চেষ্টা চলোৱা 15 শিশু কিশোৰকো উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে কিন্তু এই ঘটনাই আসলতে সকলোকে হতবাক কৰি তুলিছে আসলতে সেই কিশোৰসকলৰ ওপৰত কেনেধৰণৰ কি কৰা হৈছিল বা শিক্ষকতাৰ নামত আসলতে কেনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল এই মাদ্ৰাছাখনৰ জৰিয়তে যিখন অবৈধ মাদ্ৰাছা বৰ্তমান সময়ত আৰক্ষীয়ে উৎখাত কৰিছে সেই ঘটনা এতিয়া বা সেই শিশু কিশোৰৰ আসলতে ভৱিষ্যতটো কোন দিশে গতি কৰিছে এই ঘটনাই কোন দিশে লৈ যাবলৈ চেষ্টা কৰিছিল সেই ঘটনাই কিন্তু সকলোকে এতিয়া মানৱ সমাজক হতবাক কৰি তুলিছে কেইবাখনো জিলাৰ পৰা মাদ্ৰাছাখনলৈ শিক্ষাৰ্থীক লৈ অহা হৈছিল আৰু সেই মাদ্ৰাছাখনত আসলতে শিক্ষকতা দান কৰা হৈছিল নে আন কিবা ঘটনা সংঘটিত হৈছিল তাক লৈ কিন্তু নানা প্ৰশ্ন এতিয়া উত্থাপিত হৈছে আৰু এই অবৈধ মাদ্ৰাছাখন উৎখাত কৰাৰ পিছতে যি মাদ্ৰাছাখনৰ শিক্ষক তথাকথিত শিক্ষক সাইফুল ইছলামক বৰ্তমান সময়ত আৰক্ষীয়ে লৈ গৈছে আৰক্ষীৰ জালত পৰিছে মাদ্ৰাছাখনৰ বৈধতাৰ প্ৰমাণ এফালে কিন্তু দেখুৱাব পৰা নাই আৰু জানিব পৰা মতে এইখন মাদ্ৰাছাত শিক্ষকতাৰ বাবে শিক্ষাৰ্থী বিভিন্ন প্ৰান্তৰ পৰা লৈ অহা হৈছিল কিন্তু সেই শিশু কিশোৰসকলক আসলতে কেনেধৰণৰ জ্ঞান দিয়া হৈছিল কেনেধৰণৰ শিক্ষা দিয়া হৈছিল এই কথা কিন্তু এতিয়া প্ৰশ্ন হিচাপে উত্থাপিত হৈছে কাৰণ দেখিবলৈ পোৱা গৈছে যিগৰাকী তথাকথিত শিক্ষক সেই শিক্ষকৰ মোবাইলত পোৱা গৈছে অশ্লীল ভিডিঅ' তাৰ সমান্তৰালকৈ যিসকল শিশু বা কিশোৰ আছিলে শিক্ষা ল'বলৈ বুলি এই মাদ্ৰাছাখনত আহিছিলে সেই শিশু কিশোৰৰো মোবাইলত অশ্লীল ভিডিঅ' পোৱা গৈছে গতিকে এই ঘটনাই আসলতে সেই সমাজক সেই ঘটনা এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয় এখন অবৈধ মাদ্ৰাছা এতিয়া উৎখাত হৈছে আৰু অবৈধ মাদ্ৰাছাখনত বহু দিনৰ পৰা আসলতে অনৈতিক কাৰ্যকলাপ চলি আহিছিল নেকি এই প্ৰশ্নও কিন্তু উত্থাপিত হৈছে আৰু আৰক্ষীৰ তদন্ত বা সোধা পোজা অব্যাহত আছে গতিকে তদন্তৰ শেষত সকলোখিনি তথ্য পোহৰলৈ আহিব কিন্তু এনেধৰণৰ ঘটনা এতিয়া চকু কপালত তুলিছে প্ৰত্যেকৰে কাৰণ এইখন মাদ্ৰাছাত দেখিবলৈ পোৱা গৈছে শিশু কিশোৰ 15 গৰাকীকৈ শিশু কিশোৰ পলাবলৈ চেষ্টা কৰিছিল
উদ্ধাৰ কৰা হৈছে আৰু সেই শিশু কিশোৰৰ মোবাইলত অশ্লীল ভিডিঅ' আছে যিখন তথাকথিত যি শিক্ষক সাইফুল ইছলাম যাক আৰক্ষীয়ে ইতিমধ্যে লৈ গৈছে সেই শিক্ষকৰ মোবাইলতো অশ্লীল ভিডিঅ' পোৱা গৈছে গতিকে শিক্ষা দিয়া হৈছিল নে এইখন মাদ্ৰাছাত নে অনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত কৰিছিল সেই শিশু কিশোৰক সেই ঘটনাই কিন্তু এতিয়া সকলোকে আচৰিত কৰি তুলিছে আৰু বৰ্তমান সময়ত আৰক্ষীৰ তদন্ত অব্যাহত আছে এই মুহূৰ্তত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো তথ্যই আনন্দিত হৈছো যেহেতু এইটো আমি ক'ব গ'লে টোটালি ইলিগেল আছিল এইটো মাদ্ৰাছাটো কোনো ধৰণৰ ধৰ্মীয় ৰিলেটেড বা জেনেৰেল শিক্ষাৰ লগত কোনো ধৰণৰ এইটো সংযোগ নাছিলে গতিকে পুলিচে যিটো কাম কৰিছে আমি সঁচাকৈ সকলোৱে বহুত আনন্দিত হৈছো ভাল পাইছো ইয়াতে কি শিক্ষা দিয়া যি নাম কৈছে আমি কেতিয়াও শুনাই নাই কি নাম কৈছে কি পঢ়াই কি আমি ইয়াত আহি যি দেখা পাইছো তেখেতসকলে কৈছিলে জেনেৰেল শিক্ষা দিয়ে কিন্তু আমি ইয়াত আহি একো জেনেৰেল শিক্ষাৰ কোনো কিতাপে পোৱা নাই হয় তেওঁলোকে কৈছিলে ছাত্ৰ কিছুমানৰ তাত মোবাইল পাইছিলে ছাত্ৰসকলক সোধা তেওঁলোকে কৈছিলে যে অনলাইন ক্লাছ কৰাই বুলি তেতিয়া আমাৰ ছাৰসকলে যেতিয়া মোবাইলটো চেক কৰিছে তেতিয়া তাত পৰ্ণগ্ৰাফ পোৱা গৈছে আৰু শিক্ষকৰ মোবাইলটো চেক কৰোঁতে একে বস্তু পোৱা গৈছে গতিকে আমি গম পাইছো নিশ্চয় ইয়াত অনলাইন শিক্ষাৰ নামত এইটো পৰ্ণগ্ৰাফি শিক্ষা দিয়া হয় ক্লাছ মোৰ আৰবী ক্লাছটো হ'ল প্ৰথমতে গুলিস্তা তারপরে কিতাবের নাম হল বুস্তা মিনহাজুল আরবি তসহিলুল মাসাদির ফার্সি পেহেলি আনরে শরিয়ত কান্নে শরিয়ত আর জেনারেল শিক্ষা আছে এইটো সারাই আছে তাকে বালিডোঙা ডিগ্রি মই মুফতি সুলেমান আলী ইয়াতে 25 জন ল'ৰা আছে মুঠ তারা কিছুমান নগাঁও আছে কিছুমান এই জুৰিয়া সুতিপাৰ আছে কিছুমান দৰঙৰ আছে আৰু কিছুমান গৰম বজাৰৰ আছে লাহৰী গেটৰ আছে মৰিতুলিৰ আছে কিছুমান আমাৰ বালিডোঙাৰ আছে নিৰাপত্তাটো নাই সেইটো আপোনালোকে ঠিকে ধৰিছে ধৰাটো ভালে হৈছে কাৰণ ইতিমধ্যে আমি মাদ্ৰাছাখন কৰিছোঁহে নিৰাপত্তা এতিয়াও আমি কৰিম বুলি ভাবি আছোঁ ইতিমধ্যে কৰিমেই সেইটো কাৰণে এনেকৈ আপোনালোকে পাইছে ইয়াতে কমিটি প্ৰেচিডেণ্ট হ'ল নুৰুদ্দিন ভাই গৰম বজাৰৰ তেখেত আহি আছে আৰু মাষ্টাৰ জেনেৰেল শিক্ষক তেখেতো আহি আছে আৰু আমাৰ জহুৰুদ্দিন ভাই তেখেত আমাৰ মাদ্ৰাছাৰ সদস্য তেখেতো আহি আছে ৰিবুল হুছেইন তেখেতো আহি আছে আৰু গোটেইখিনি কমিটি ইতিমধ্যে আমাৰ ইয়াতে উপস্থিত হ'বহি মাদ্ৰাছা ইয়াতে হয় বেছি এতিয়া 2 মাহ মান 2-1.5 মাহ মান হৈছে ইয়াতে পঢ়াৱা আগতে আছিলে বালিডোঙা যিকে মাদ্ৰাছা আমি কৰিছিলোঁ মোৰ মোবাইলত অশ্লীল বস্তু পোৱা যাব গৈছে সেইটো মই একোৱে নাজানিম কিন্তু মোৰ মোবাইলৰ পৰা ল'ৰাবিলাকে ঘৰত ফোন কৰি খবৰ লোৱাৰ হয় কেতিয়াবা সিহঁতে চলাবও পাৰে ছাত্ৰ মনে পাইছে তেওঁলোকে কেতিয়াবা দেখাই ইয়া নেদেখে সেইটো মই নাজানিম বা সেই শিক্ষকে সেইবিলাক গম নাপায় যিকোনো স্কুলত যাওক বা মাদ্ৰাছাত যাওক ষ্টুডেণ্ট যিটো কোনো কাম কৰে সেই গোটেইখিনি কাম শিক্ষকে গম নাপায় ইতিমধ্যে মাদ্ৰাছাত মোবাইলৰ ৰখাৰ কোনো অবজেকশ্যন নাই আৰু মাদ্ৰাছাত কোনো ধৰণৰ ডিজিটেল মোবাইল চলাবৰ নিয়ম নাই তাৰপিছতো মাদ্ৰাছাত নিচাব মানে কিতাপৰ যিটো ছাবজেক্টটো নথকাৰ কাৰণে কিছুমান কিতাপ গুগলত চাৰ্চ কৰি আনি ক্লাছত সেইবিলাক কিতাপ পঢ়া হোৱাৰ কাৰণে তেওঁলোকে মোবাইল মই দিয়া নাই মই ইজাজত দিয়া নাই হয়তো তেওঁলোকে ঘৰৰ পৰা লৈ আহিছে এটা সৰু ৰুম এটা তাতে কোনো অভিভাৱক নাই কোনো শিক্ষক নাই এজন বিশেষ ব্যক্তিয়ে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা সৰু ল'ৰা ছোৱালী আপোনাৰ কিছুমানৰ বয়স 8 বছৰ 7 বছৰ 12 বছৰ ছোৱালী নহয় কেৱল ল'ৰা ৰাখি ধৰ্মীয় শিক্ষা দি আছে বুলি ৰাইজে মানে গম পাইছিলে আমাক জনাইছিলে আৰু আমি অহা দেখি তেওঁলোকে পলালে সেইটোৱে কথা আৰু এই ল'ৰা ছোৱালীখিনি একদম কম বয়সৰ ল'ৰাখিনি একদম কম বয়সৰ এতিয়া যিহেতু একদম ইলিগেল এটা চিষ্টেমটো ইলিগেল এনেকে কোনো ল'ৰাক বিশেষকে বা অবৈধভাৱে ৰখাটো কোনো আইন নাই এইটো সম্পূৰ্ণ এটা বেআইনী ব্যৱস্থাৰে তেওঁলোকে এনেকে কাম কৰিছে গতিকে আমি এছপি জনাইছো চাইল্ড লাইনক খবৰ দিছো এইখিনি ৰেস্কিউ কৰা যাব তেওঁলোকে চাইল্ড লাইনৰ মানুহ আহি এজন ইয়াৰে আৰু অনাৰ শিক্ষক তেওঁক আমি পুলিচ কাষ্টডিত লৈছো পুলিচ কাষ্টডিত লোৱা 2-3টা কাৰণ আছে এটা কাৰণ আমি দেখিবলৈ পালো তেওঁ যেতিয়া মোবাইলটো চাৰ্চ কৰিছে বহুতখিনি পৰ্ণগ্ৰাফি পোৱা গৈছে আৰু সৰু ল'ৰা 2টা মানুহৰ যি মোবাইল পাইছিলো তেওঁৰ সেই ল'ৰাবিলাকৰ মোবাইলতো পৰ্ণগ্ৰাফি ভিডিঅ' ভৰি আছে গতিকে আমাৰ সন্দেহ হয় ইয়াত কোনো ভাল শিক্ষাৰ কাৰণে ৰখা নাই ধৰ্মীয় শিক্ষা ব্যৱস্থাৰ নামত তেওঁলোকে অন্য কিবা শিক্ষাহে দিছে নেকি আমাৰ সন্দেহ হৈছে গতিকে এনে অনুষ্ঠান বন্ধ কৰিব লাগিব গতিকে আমি আইনমতে যিখিনি কৰণীয় আছে সেইখিনি কৰিম